নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 মে। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। সম্পৰ্কীয় চৰকাৰে তাৰিখ ঘোষণা কৰিছে। নিযুত মইনা আঁচনি, স্কুটি আৰু চাইকেলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ এইচএছ উত্তীৰ্ণ কৰি লাভ কৰিব আপুনি স্কুটি। কেৱল এয়াই নহয়, আপুনি কিমান নম্বৰ পালে স্কুটি লাভ কৰিব। লগতে যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰিছে, চৰকাৰে প্ৰদান কৰিব নতুনকৈ অৰুণোদয় 3.0 টকা 1250 টকাকৈ সোমাই পৰিব আপোনাৰ বেংক একাউণ্টত। যিসকল ব্যক্তি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপুনি জিঅ' টেকিং কৰা ৰাখিছে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি চৰকাৰী কৰ। তাৰ বাবে চৰকাৰে নতুনকৈ তালিকা প্ৰকাশ কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে এটা ডাঙৰ মন্তব্য কৰিছে। হেল্থ এ ৰিভিউ মিটিং উইথ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন টুডে অন কে স্কিম। সো কেইবাটাও স্কিমৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, ইনক্লুডিং ফ্ৰী এডমিশ্যন। সো কেৱল এয়াই নহয়, নিযুত মইনা স্কুটি আৰু চাইকেলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ নিযুত মইনা আঁচনিত নামটো অন্তৰ্ভুক্ত হৈছে, আপুনি নিযুত মইনাৰ 7 নম্বৰ আৰু 8 নম্বৰ কিস্তিটো পোৱা নাই নেকি, বা যদি আপুনি এপ্ৰিলৰ টকাটো পাইছে আৰু মে'ৰ টকাটো পোৱা নাই নেকি, দুটা মাহৰ কিস্তি কিন্তু সকলোৱে পোৱা নাই। যদি কোনোৱে পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। আশা কৰিলোঁ কোনোৱাই পোৱা নাই আৰু কিয় পোৱা নাই সম্পৰ্কে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। কেৱল ইয়াই নহয়, ৰিকমেণ্ডেড এট মডেল স্কুলছ ইন টি গাৰ্ডেন এৰিয়া। সো টি গাৰ্ডেন এৰিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড উইল নাও বি একচেপ্টেড এজ ইনকাম প্ৰুফ। সো বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। আপোনাৰ ৰেচন কাৰ্ডৰ হৈ আপুনি কলেজত ফ্ৰী এডমিশ্যন হ'ব পাৰিব। ইয়াত সম্পৰ্কে চৰকাৰে উল্লেখ কৰিছে বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ফৰ ফ্ৰী কলেজ এডমিশ্যন অল ষ্টুডেণ্ট আণ্ডাৰ নিযুত মইনা। কেৱল ইয়াৰ নহয়, নিড টু ৰিএপ্লাই। যদি নিযুত মইনা আঁচনিত আগতে আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছিলে, যদি এতিয়া আপুনি মে' আৰু এপ্ৰিলৰ টকাটো পোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো আপোনালোকৰ সকলোৰে ৰিএপ্লাই কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পৰ্কে টুইট যোগে ঘোষণা কৰিছে। দ'জ স্ক'ৰিং 80% প্লাছ ইন এইচএছ কেন এপ্লাই ফৰ ছ'চাইটিজ। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে সম্পূৰ্ণকৈ জানিলে যদি এইচএছত কোনোৱে উত্তীৰ্ণ হৈছে বা ছাত্ৰ বা ছাত্ৰী হওক, তেনে ক্ষেত্ৰত যদি 80% নম্বৰ আপুনি লাভ কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব স্কুটি। ইয়াতে কিন্তু সম্পূৰ্ণকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। সো নিযুত মইনা আঁচনিত যিসকলে আগতে টকা পাইছে সেইসকল ব্যক্তিৰ এতিয়া কিন্তু নতুনকৈ ৰিএপ্লাই কৰিব লাগিব। যদি আপুনি ৰিএপ্লাই নকৰে তেনে ক্ষেত্ৰত কিন্তু টকা নাপাব। আৰু মে' আৰু এপ্ৰিলত কিন্তু চৰকাৰৰ টকাটো প্ৰদান কৰা নাই। যদি আপুনি ৰিএপ্লাই কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সম্পূৰ্ণকৈ টকাটো প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ টুইট যোগে ঘোষণা কৰিছে। আৰু চিফ মিনিষ্টাৰ আছামৰ তৰফৰ পৰা চৰকাৰে এখন ডাঙৰ মন্তব্য কৰিছে আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণকৈ হাইলাইট কৰি প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজত্ব অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। কেৱল এয়াই নহয়, পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা। পঞ্চায়ত আইনৰ সংশোধন কৰি 105, 108 আৰু 109 ধাৰা খণ্ডিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে। জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা। আৰু এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতাৰ হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। কেৱল এয়াই নহয়, নদী ঘাট, ফেৰী ঘাট, বজাৰ হাট, কেৱল এয়াই নহয়, সকলো থাকিব পঞ্চায়তৰ অধীনত। পঞ্চায়তৰ সদস্যক ক্ষমতা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব, লগতে আজিৰ ভিডিঅ'টো জনতাই বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজত্ব অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী প্ৰশিক্ষণৰ বাবে জিঅ' টেকিং কৰিছিল নেকি আপুনি? আহি গ'ল তালিকা। কিদৰে তালিকাত চাব আপোনাৰ নাম, প্ৰথমতে সম্পূৰ্ণকৈ জানি লওক। জিলা ভিত্তিক চাওক আপোনাৰ নাম আছে নে নাই। লগতে পঞ্চায়ত উইচ লিষ্ট প্ৰকাশ পাইছে। প্ৰত্যেকটো পঞ্চায়তে এই লিষ্ট প্ৰকাশ পাইছে। চৰকাৰী গড়ৰ বাবে কৰক আপুনি জিঅ' টেকিং। কেঁচা গড়ৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকী গড়। যাৰ এতিয়াও কেঁচা গড়ত আছে তেওঁলোকৰ বাবে
এটা ভাল খবৰ শীঘ্ৰে পাব পকীকৰণৰ সুবিধা কোনো দৰিদ্ৰ পৰিয়ালে কেঁচা ঘৰত থাকিব নালাগে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি আপুনি যদি কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ আহি গ'ল তালিকা চাই লওক আপোনাৰ নাম আপুনি কেনেকৈ তালিকা চেক কৰিব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কেঁচা ঘৰৰ ছাৰ্ভে কৰাৰ পিছত পকীকৰণ নোপোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে আপোনাৰ ঘৰৰ ছাৰ্ভে হৈছে নেকি যদি আপোনাৰ কেঁচা ঘৰৰ ছাৰ্ভে হৈছে আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি শীঘ্ৰে সকলো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী পকীঘৰ সকলো দৰিদ্ৰ পৰিয়ালৰ বাবে কেন্দ্ৰ চৰকাৰে নতুনকৈ দিব ছাৰ্ভেৰ সুবিধা শীঘ্ৰে আৰম্ভ হ'ব নতুন ছাৰ্ভেৰ কাম কাজ আপোনাৰ কেঁচা ঘৰৰ ছাৰ্ভে মোবাইলৰ জৰিয়তে আপুনি নিজে কৰিব পাৰিব আপুনি কেনেকৈ আপোনাৰ ঘৰৰ পৰাই মোবাইল ফোনৰ জৰিয়তে ছাৰ্ভে কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম আপুনি কেনেকৈ ছাৰ্ভে কৰিব কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু আপুনি পাওক চৰকাৰী পকীঘৰ তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ওয়াকফ পুঞ্জন দৰগাহত কেনেকৈ উচ্ছেদ চলিছে আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ন্যায়ালয়ে চৰকাৰক কাৰণ দৰ্শৰ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ জাননী অবিহনে উচ্ছেদ চলোৱা কাৰ্যক সমালোচনা কৰিছে ন্যায়াধীশ বি আৰ গাবাই লগতে জৰ্জ মাৰ্চেহৰ বিচাৰপীঠে জাননী জাৰি কৰিছে উত্তৰাখণ্ড চৰকাৰক জাননী জাৰি কৰিছে ন্যায়ালয়ৰ 26 এপ্ৰিলৰ নিশা জাননী নোহোৱাকৈ ভাঙি পেলোৱা হৈছিল দৰগাহ চৰকাৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ন্যায়ালয় হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ওয়াকফ পুঞ্জন দৰগাহত কেনেকৈ চলি উচ্ছেদ অভিযান ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ন্যায়ালয়ে তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ফুটপাথত নচলিব ব্যৱসায় ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ফুটপাথত বেদখলমুক্ত কৰিবলৈ ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে পদযাত্ৰা আৰু খোজকাঢ়ি যোৱা লোকৰ যাতায়াত সুনিশ্চিত কৰিব লাগিব ফুটপাথৰ চলা ব্যৱসায়ৰ বাবে বহু লোকৰ খোজ কাঢ়াত অসুবিধাৰ হয় আৰু প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে হয় বন্ধু বান্ধৱীসকল অভিযোগত ফুটপাথত নচলিব ব্যৱসায় ইয়াক লৈ উচ্চতম ন্যায়ালয়ে ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ঘৰ পৰা দিয়া সকলোৱে ডাঙৰ খবৰ আহি পৰিছে আপুনি ঘৰ পৰা দিয়ে নেকি মাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম ঘোষণা কৰিছে প্ৰশাসনে এক নম্বৰত উল্লেখ কৰিছে ঘৰ পৰা দিয়াৰ পূৰ্বে ভাৰতীয়ৰ বৈধ পৰিচয় পত্ৰ ভালদৰে পৰীক্ষা কৰক 2 নম্বৰত উল্লেখ কৰিছে আধাৰ কাৰ্ড ভোটাৰ আইডি কাৰ্ড পান কাৰ্ড যি কৰ্ম কৰে ইত্যাদি তথ্য সংগ্ৰহ কৰক 3 নম্বৰত উল্লেখ কৰিছে যিকোনো সন্দেহজনক ব্যক্তিৰ বিষয়ে জানিব পাৰিব তৎক্ষণাত আৰক্ষীক অৱগত কৰক 4 নম্বৰত উল্লেখ কৰিছে আজাদনগৰ ষ্ট্ৰং কমিটি তথা বৰপেটা ৰোড আৰক্ষীক অৱগত কৰক বন্ধু বান্ধৱীসকল বৰপেটা ৰোড আৰক্ষীক আপুনি অৱগত কৰক 5 নম্বৰত উল্লেখ কৰিছে ভাড়া দিয়াৰ 3 দিনৰ ভিতৰতে ভাৰতীয় নথিপত্ৰ সংগ্ৰহ কৰিব লাগিব বন্ধু বান্ধৱীসকল এইকেইটা কাম আপুনি কৰিব লাগিব 5 নম্বৰত চৰকাৰে কিন্তু সম্পূৰ্ণকৈ উল্লেখ কৰিছে ভাড়া দিয়াৰ 3 দিনৰ ভিতৰতে ভাৰতীয় নথিপত্ৰ সংগ্ৰহ কৰিব লাগিব বৰপেটা আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ অন্যথা ঘৰৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ভয়াবহ ৰূপত বৃদ্ধি পোৱা চুৰি ডকাইতিৰ ঘটনাক লৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ঘৰ ভাড়া দিয়া সকলোৱে ডাঙৰ খবৰ আহি পৰিছে আপুনি যদি ঘৰ ভাড়া দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ এই নিয়ম মানিব লাগিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 24 পৰা 26 মাহৰ ভিতৰত স্থলপথত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ শক্তিয়ে ভাৰতৰ উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলৰ লগতে বাংলাদেশত প্ৰভাৱ পৰিব ইয়াৰ কেৱল এয়াই নহয় দক্ষিণ আন্দামান সাগৰ নিকোবৰ দ্বীপপুঞ্জ দক্ষিণ বংগ উপসাগৰ আৰু উত্তৰ আন্দামান সাগৰত চলাব পাৰে সংসাৰ সকলে সাৱধান হওক 16 পৰা 22 মাহৰ ভিতৰত বতৰ ডাৱৰীয়া বৰষুণ হোৱাৰ আশংকা কৰা হৈছে 23 পৰা 28 মাহৰ ভিতৰত ঘূৰ্ণীবতাহৰ ৰূপ ল'ব পাৰে শক্তিয়ে ঘূৰ্ণীবতাহৰ ৰূপৰ পিছতে শক্তিয়ে চলাব তাণ্ডৱ বতৰ বিজ্ঞান কেন্দ্ৰই ঘূৰ্ণীবতাহ শক্তিকলৈ জাৰি কৰিছে এলাৰ্ট সকলে সাৱধান হওক বন্ধু বান্ধৱীসকল আজিৰ দিনটোত আপোনাৰ জিলাৰ পৰিস্থিতি কেনেকুৱা বা আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনটোত বৰষুণ দি আছে নেকি যদি দি আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব কোনটো জিলা বা অঞ্চল সেৱা কৰি জনাবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'